এই গাছ বনোৱা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আজি যাবলৈ ওলাইছোঁ ফুৰিবলৈ। সিহঁতক চাওকচোন, আজি যাম আমি কপিলি আপোনালোকে সকলোৱে চিনি পায়ে চাগে, কিন্তু মই আগতে চিনি পোৱা নাছিলোঁ। এতিয়া আজি মই যাই কেনে চাওঁ কেনেকুৱা লাগে। কপিলি নিজৰা আছে হেনো শুনিছোঁ, ইহঁতে কৈছে ফ্ৰেণ্ড কেইজনে যে নিজৰা আছে তাত গা ধুব পাৰি, সেইবাবে যাই চাওঁ। আৰু বহুত সঁচাকৈ ইমান ধুনীয়া, ৰাস্তা পুৰা সেউজীয়া, কাৰণ যিহেতু আজিকালি গছ গছনি চব কাটি কেনে নোহোৱা কৰিব ধৰিছে, সেউজীয়া পৰিৱেশটো কম। আৰু মই সেউজীয়া পৰিৱেশ দেখি পাগলা হৈ গৈছোঁ, কাৰণ আমাৰ ঘৰৰ ওচৰত সেউজীয়া পৰিৱেশ বেছি নাই। আৰু তাইৰ ভ্লগাৰ চাওকচোন, মা জাবেদৰ মচন আৰু বৰশী পাইছে, বৰশী গাঁৱতে যাব ইচ্ছা গ'ল। আৰু এইটো আপোনালোকে চিনি পাইছে চাগে, কি দীপৰ বিল, ইয়াক চাবাম চিকি বাম আৰু এনেকৈ আমি যাই আছোঁ কপিললৈ বুলি। তাই ভ্লগ বনাই আছে গাইজ, ভ্লগটো হ'লে হানে মুখেদি ধুনীয়া পৰিৱেশ দেখি ইয়াৰ মচন চা এনেকৈ নাযাবি। মই আগে যদি পুলিচ হ'ব পাৰোঁ আৰু ইয়াক ইয়াক ধৰি আনে জেলত সোমাই থৈ দিম, আৰু লাহে লাহে জমনি কৰি আহি আমি কপিলি আহি পালোঁ। মেইন গেটখন দি সোমালোঁ, সোমাই যাব লাগে বোলে। আৰু চাওকে গাইজ, চাওক না পৰিৱেশটো চাওক, কৰিছোঁহে নিজে ধৰিব পৰা নাই কৰিছোঁ। আৰু চাওকচোন কি ধুনীয়া ধোঁহা টাইপ কিবা ওলাই আছে, ফোনতো ভালকৈ কেপচাৰ হোৱাই নাই, আচলকৈ যাই চাব কি মজা, দেখিছে ভাষা নাই যিটো, সেইটো হৈ গৈছে মোৰ চাই পিনে। ইমান ধুনীয়া পৰিৱেশ, যাই চাব আপোনালোকে এবাৰ। আৰু গাইজ মই কেতিয়াবা লিখিত মাৰোঁ, কেতিয়াবা কথিত মাৰোঁ, দুটা মিক্স হৈ গৈছে, কাৰণ মোৰ অৰিজিনেল ঘৰ হ'ল পাঠশালা টিহু, আৰু মাৰ ঘৰ নলবাৰী, সেইকাৰণে। কিন্তু নলবাৰীটো বেছিকৈ আহে কিয় বা নাজানো, নলবাৰীটো বেছিকৈ আহে কাৰণ নলবাৰী ভাল লাগে। আৰু লিখিতটো আহে মোৰ কিবা ফোনটো, এই গৰু চাগে গাইজ ফোনটো দেখা পালি, ফোনটোত ভিডিঅ' কৰিলে মোৰ কিবা লিখিত হ'লেহে দেখোন কহাৰ পৰা বা। কিন্তু মই চেষ্টা কৰিছোঁ আৰু নলবাৰীতে মাৰিবা, যিহেতু গাঁৱৰে ছোৱালী মই, লিখিত মাৰি নাথকো সেইবুলি এনেকৈ কোৱা নাই যে আপোনালোকে নামাৰিবা, আপোনালোকে মাৰক, যাৰ যি সুবিধা মতে যি মিলে মুখেদি ওলে। আৰু এই হোটেলখন চাওঁকে গাইজ, ইমান ধুনীয়াকৈ সজাই ৰাখছে, কিবা এটা বেলেগতকৈ বেলেগ, আৰু কিবা বটলতকৈ দিছে, বেলেগতকৈ বেলেগ আৰু কি ক'বা খুজিছোঁ বুজি পাইছে নহয়। আৰু পানী দেখা নাওক, পানী এই নিজৰাতে গা ধুম বুলি, সাঁতুৰিম বুলি সেই দূৰৰ পৰা আহিছোঁ। ভালকৈ দেখাব পৰা নাই, কাৰণ এটা মনত ভয় সোমাই গৈছিল গাইজ, গা ধুই থকা দেখালোঁ হয়, সেই ফূৰ্তি কৰা, এনজয় কৰা পানীত নামি, কিন্তু মনত এটা ভয় সোমাই গৈছিল, কাৰণ একোলেণ্ডত যাই মোৰ ফাৰ্ষ্ট মোবাইলটো বেয়া হৈ গৈছিল, যিটো মই ফাৰ্ষ্ট মোবাইল আছিল। আৰু গধূলি হ'ল গাইজ, গা চা ধুই কেনে আমি চবে গুচিয়ে আহিলোঁ, কাৰণ আন্ধাৰ নহওঁতে যাব পাৰোঁ। আৰু মোৰ হাঁহি চাওঁকে ষ্টাইলো মাৰোঁ। এই গাইজ, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, অলপ ফটো